নমস্কাৰ, আপুনি চাই আছে আফটাৰনুন এক্সপ্ৰেছ আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা। আৰু সবাতোকৈ ডাঙৰ খবৰটো হৈছে যে তৃণমূল কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগ দিছে সুস্মিতা দেৱে। কলকাতাত টিএমচিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জী আৰু সাংসদ ডেৰেক অ'ব্ৰাইনৰ উপস্থিতিত টিএমচিত যোগদান সুস্মিতাৰ। মমতা বেনাৰ্জীক সাক্ষাতৰ বাবে নবান্নলৈ যাত্ৰা কৰিছে সুস্মিতাই। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ প্ৰস্তাৱ দিছে তৃণমূল কংগ্ৰেছে সুস্মিতা দেৱক। দেওবাৰে সোনিয়া গান্ধীলৈ প্ৰেৰণ কৰে পদত্যাগ পত্ৰ সুস্মিতাই। ৰাষ্ট্ৰীয় মহিলা কংগ্ৰেছৰ সভাপতি পদতো কাৰ্যনিৰ্বাহ কৰি আছিল সুস্মিতা দেৱে, সেই পদত্যাগ কৰিছে। পূৰ্বেও নেতৃত্বলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল সুস্মিতাই। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সন্তোষ মোহন দেৱৰ কন্যা সুস্মিতা দেৱ। টুইটাৰ, ফেচবুকত নিজকে প্ৰাক্তন কংগ্ৰেছী নেত্ৰী বুলি উল্লেখ কৰিলে সুস্মিতাই। সামাজিক জীৱনত এক নতুন অধ্যায়ৰ পাতনি মেলিলে সুস্মিতা দেৱে। আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ দেশৰ ৰাজনীতিৰ বাবেও, কাৰণ তৃণমূল কংগ্ৰেছে সামগ্ৰিকভাৱে এই সমগ্ৰ পৰিস্থিতিত নিজকে ৰাজনৈতিকভাৱে সবল কৰাৰ যুঁজত নামি পৰিছে। বিশেষকৈ তৃণমূল কংগ্ৰেছৰ যেন আগন্তুক লক্ষ্য হৈছে 2024 চনৰ লোকসভা নিৰ্বাচন। আৰু সুস্মিতা দেৱে এবাৰ তৃণমূল কংগ্ৰেছত যোগদান কৰিছে আনুষ্ঠানিকভাৱে। তাৰে কিছু এক্সক্লুচিভ ফটো আমি আপোনালোকক দেখুৱাইছোঁ। কলকাতাত টিএমচিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জী আৰু সাংসদ ডেৰেক অ'ব্ৰাইনৰ উপস্থিতিতেই টিএমচিত যোগদান কৰিছে সুস্মিতাই। মমতা বেনাৰ্জীক সাক্ষাতৰ বাবে ইতিমধ্যে নবান্নলৈ যাত্ৰা কৰিছে সুস্মিতা দেৱে। এতিয়া মই গৈছে বুলি ক'লে ভাল পাইছোঁ বেয়া পাইছোঁ মই ক'বলৈ নাযাওঁ। যে আজি তেওঁ যোৱাৰ লগে লগে মইতো সঁচা কথা কৈছোঁ, মোৰ লগত ককাই ভনী সম্বন্ধ, এইটোতো মই লোক ঢাক কৰি লাভ নাই। কিন্তু যেতিয়া মোৰ ভণ্টি গুচিয়ে গ'ল, তেতিয়াতো মই তাত মোৰ ককাই ভাই ভাই ভনীটো আৰু আছে। আমি তেওঁলোকক 1 নম্বৰ চকীখন দিব পৰা নাছিলোঁ, সুস্মিতাক দি থৈছিলোঁ। 1 নম্বৰ চকীত বহিবৰ কাৰণে কম্পিটিশ্যন ইতিমধ্যে আছিল, কম্পিটিশ্যন ইতিমধ্যে আছে। আমি তেওঁলোকৰ মাজৰ পৰা যিজন যোগ্য তেওঁক আগুৱাই আনিম আৰু পাৰিম আনিব। আৰু মই ভাবিছোঁ 15 দিনত প্ৰমাণ কৰি দিম। নতুন ৰাণী বিচাৰিব আপুনি। মই সভাপতি হোৱাৰ 15 দিনততো BTRত আপুনি দেখিছে। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াক দায়িত্ব দিছোঁ, আজি আৰম্ভ। এতিয়া ৰাজীৱ ভৱনত মিটিং চলি আছে। এতিয়া BTRৰ মানুহে ৰাজীৱ ভৱন ফুল হৈ আছে এতিয়া এই মুহূৰ্তত গৌৰৱ গগৈৰ লগত। মানুহটো ভবা নাছিলে যে BTRৰ পৰা, চবেই ভাবিছিলে ভূপেন বৰা উজনি অসমৰ পৰা ৰাজনীতি কৰিব। আমিতো BTRৰ পৰা কৈছোঁ। এই সুস্মিতা দেৱে কংগ্ৰেছৰ পৰা পদত্যাগ কৰা বাতৰিটো পাই অতি মৰ্মাহত হৈছোঁ। মই কেতিয়াও ভাবিব পৰা নাছিলোঁ যে সুস্মিতা দেৱে কংগ্ৰেছ ত্যাগ কৰিব, কাৰণ তেওঁ কংগ্ৰেছত যথেষ্টখিনি তেওঁক কংগ্ৰেছে সন্মান দিছে, স্বীকৃতি দিছে। আৰু আমি বহু বছৰ একেলগে কাম কৰিছিলোঁ। তেওঁৰ দেউতাক এগৰাকী গোটেই ভাৰতবৰ্ষৰ এগৰাকী ভেটাৰান কংগ্ৰেছ লিডাৰ আছিলে। গতিকে সুস্মিতাই যে এনেধৰণে এটা ভুল সিদ্ধান্ত লৈছে, মই ভাবোঁ কংগ্ৰেছ ত্যাগ কৰি তেওঁ এটা ভুল সিদ্ধান্ত লৈছে। আৰু মই অনুৰোধ কৰিম সুস্মিতাক যে তেওঁ এই সিদ্ধান্ত তেওঁ সলনি কৰিব লাগে, পুনৰ বিবেচনা কৰিব লাগে। আকৌ তেওঁ পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰি কংগ্ৰেছলৈ ঘূৰি আহিব লাগে। আমি একেলগে কাম কৰোঁ, কাৰণ দেশৰ এই সংকটৰ সময়ত আমি কংগ্ৰেছক শক্তিশালী কৰিলেহে অদূৰ ভৱিষ্যতে দেশ সুৰক্ষিত হৈ থাকিব। সেইকাৰণে মই সুস্মিতা দেৱক পুনৰ বিবেচনা কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। আৰু এই সন্দৰ্ভত অধিক জনাবলৈ আমাৰ সাংবাদিক কলকাতাৰ পৰা আবিৰ ঘোষাল আছে ফোন লাইনত। আবিৰ घोषाल, बहुत बड़ी मुद्दा है ये, बहुत अहम खबर है। और तृणमूल कांग्रेस में योगदान के बाद सुस्मिता देव का कोई फॉर्मल कोई प्रस्ताव होगा कि मतलब मीडिया को वो संबोधन करेंगे? आबिर घोषाल, তবে সুস্মিতা দেব এই মুহূর্তে নবান্নতে গিয়ে পৌঁছেছেন এবং তিনি সেখানে তৃণমূল কংগ্রেস বন্দ্যোপাধ্যায়ের সঙ্গে বৈঠক করছেন এবং সেখানে অভিষেক বন্দ্যোপাধ্যায় তিনি হাজির রয়েছেন। আজকে সকালবেলায় সুস্মিতা দেব তিনি কংগ্রেস থেকে পদত্যাগ করার পর তিনি চলে আসেন কলকাতাতে। তিনি যান অভিষেক বন্দ্যোপাধ্যায়ের অফিসে এবং সেখানে বৈঠক করেন। দলীয় সূত্রে যেটা খবর, সুস্মিতা দেবকে উত্তর পূর্ব ভারতের দায়িত্ব দেওয়া হতে পারে তৃণমূল কংগ্রেসের তরফ থেকে। 2024 নির্বাচনের আগে উত্তর পূর্ব ভারতের বিভিন্ন রাজ্যগুলোতে তৃণমূল কংগ্রেস ইতিমধ্যে তাদের সংগঠন তৈরি করতে চাইছে। ত্রিপুরা, আসাম তার মধ্যে অন্যতম লক্ষ্য। আসামেরই অন্যতম নেতা অখিল গগৈয়ের সাথে তৃণমূল কংগ্রেস ইতিমধ্যে যোগদান করেছে। একজন সাংসদের সাথেও তৃণমূল কংগ্রেস কথা বলছে। এই অবস্থাতে অখিল গগৈ যদিও তিনি তৃণমূল কংগ্রেসের প্রতি সহমর্মিতা পোষণ করলেও তিনি সরাসরি যোগ দেবেন এই ধরনের কোনো খবর নেই। এই পরিস্থিতিতে সুস্মিতা দেবকে সামনে রেখে একদিকে হচ্ছে বাঙালি ভোটারদের কাছে পৌঁছানো, দ্বিতীয়ত হচ্ছে তাকে ফেস বা তাকে মুভ করে
সংগঠন তৈরি করা উত্তর পূর্ব ভারতে, এটাই হচ্ছে মূল লক্ষ্য। তাই সুস্মিতা দেব দলে যোগদান করার পর তাকে উত্তর পূর্ব ভারতের দায়িত্ব দেওয়া হতে পারে। বিশেষ করে এই মুহূর্তে দাঁড়িয়ে যেহেতু ত্রিপুরাতে তৃণমূল কংগ্রেস সংগঠন তৈরি করতে চাইছে এবং সুস্মিতা দেবের বাবা সন্তোষ মোহন দেবের সঙ্গে রাজনৈতিকভাবে ত্রিপুরাটা দীর্ঘদিনের সম্পর্ক ছিল, ফলে ত্রিপুরাতেও তাকে ব্যবহার করা হতে পারে। जी आबिर घोषाल, ये तो पॉलिटिकल टेक्निकल बात है, लेकिन अभी फिलहाल का क्या अपडेट है? मतलब सुस्मिता देव ने तृणमूल कांग्रेस में आनुष्ठानिक रूप से योगदान किया, उसके बाद वो ममता बनर्जी के साक्षात के लिए भी जा रहा है, ये हमें खबर मिला है। ये আনুষ্ঠানিকভাবে যে তিনি তৃণমূল কংগ্রেসে যোগ দিয়েছেন সেটা ইতিমধ্যে তৃণমূল কংগ্রেসের তরফ থেকে জানিয়ে দেওয়া হয়েছে। মমতা বন্দ্যোপাধ্যায়ের সঙ্গে তিনি দেখা করতে গেছেন, কিছুক্ষণের মধ্যে দলের তরফ থেকে মমতা বন্দ্যোপাধ্যায় এবং এটির সঙ্গে সুস্মিতা দেব তাদের একটা সাংবাদিক সম্মেলনও হতে পারে। তবে এই মুহূর্তে বৈঠক চলছে। আমরা যেটা জানতে পারছি সেটা হচ্ছে মহিলা সংগঠনকে সর্বভারতীয় স্তরে নিয়ে যাওয়া এবং উত্তর পূর্ব ভারতে কিভাবে কাজ করতে পারা যায় তা নিয়ে মূলত আলোচনা করে। आबिर, तृणमूल कांग्रेस के हवाले से क्या कुछ खबर है? आबिर घोषाल সংযোগ বিচ্ছিন্ন হৈ গৈছে। আমি পুনৰবাৰ জনাইছোঁ আপোনালোকক যে শেহতীয়া যিখিনি আপডেট আমাৰ সাংবাদিকে জনাই আছে কলকাতাৰ পৰা, আৰু লগতে তৃণমূল কংগ্ৰেছত সুস্মিতা দেৱে আনুষ্ঠানিকভাৱে যোগদান কৰাৰ পাছতেই বহু ক্ৰিয়া প্ৰতিক্ৰিয়া সন্মুখলৈ আহি আছে। ইতিমধ্যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰায়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে চূড়ান্ত হতাশগ্ৰস্ততাত দল ত্যাগ কৰিছে সুস্মিতাই। এটা নিৰ্বাচনত পৰাজয় বৰণ কৰি মনোবল হেৰুৱাইছে হেনো সুস্মিতাই। গান্ধীৰ পৰিয়ালৰ সৈতে ভাল সম্বন্ধ থকা এটা পৰিয়াল, ক্ষতি আমাৰ হ'ব, কিন্তু আমি আৰু বহু সুস্মিতাক উলিয়াব লাগিব। ইতিমধ্যে সেই মন্তব্য আমি শুনাইছোঁ। কিন্তু ৰাজ্যৰ ৰাজনীতিৰ বাবেও এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। এবাৰ আমি এছ'চিয়েট এডিটৰ নিলয় ভট্টাচাৰ্যৰ সৈতে যোগাযোগ স্থাপন কৰিছোঁ। নিলয়, যিহেতু আমি আলোচনা কৰি আছোঁ সবাতোকৈ ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ, আৰু এতিয়া তৃণমূল কংগ্ৰেছত আনুষ্ঠানিকভাৱে সুস্মিতা দেৱে যোগদান কৰাৰ লগে লগে ৰাজ্যৰ ৰাজনীতিৰো পথ পৰিৱৰ্তন হৈছে, দেশৰ ৰাজনীতিৰো বহু ক্ষেত্ৰত যেন কিছু পৰিৱৰ্তন হ'ব, তাৰে ইংগিত পোৱা গৈছে, নহয় জানো? শুনিছে নিলয় ভট্টাচাৰ্য? আমি যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ আমাৰ এছ'চিয়েট এডিটৰ নিলয় ভট্টাচাৰ্যৰ সৈতে, যিহেতু সামগ্ৰিকভাৱে এই সমগ্ৰ বিষয়টোৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে আৰু অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে এই খবৰসমূহ। কাৰণ কেৱল সুস্মিতা দেৱী নহয়, সুস্মিতা দেৱৰ পাছত আৰু বহুকেইজন নেতাই তৃণমূল কংগ্ৰেছত যোগদান কৰিব বুলি ইতিমধ্যেই বহুকেইটা তথ্য সন্মুখলৈ আহি আছে। লগতে তৃণমূল কংগ্ৰেছেও সামগ্ৰিকভাৱে ৰাজনীতিৰ ক্ষেত্ৰত নিজক শক্তিশালী কৰাৰ বাবে সকলো ধৰণৰ কূটকৌশল অৱলম্বন কৰিছে। নিলয় ভট্টাচাৰ্য আছে আমাৰ এছ'চিয়েট এডিটৰ নিউজ ডেস্কত। নিলয় ভট্টাচাৰ্য, সবাতোকৈ ডাঙৰ খবৰ, আৰু ৰাজ্যৰ ৰাজনীতিতেই নহয়, সামগ্ৰিকভাৱে দেশৰ ৰাজনীতিতো কিছু বিশেষ পৰিৱৰ্তন আহিব যেন তাৰেই ইংগিত পোৱা গৈছে এইসমূহ কুচকাৱাজৰ জৰিয়তে, নহয় জানো? প্ৰাঞ্জল, অখিল ভাৰত মহিলা কংগ্ৰেছৰ প্ৰেছিডেণ্ট কালি ৰাতি প্ৰায় 12টা বজাত ৰেজিগনেশ্যন লেটাৰ দিয়াৰ পিছত সকলো যি ছ'চিয়েল মিডিয়া আছে তাত ফৰ্মাৰ কংগ্ৰেছ বুলি পেলাই লিখি আৰু 12 ঘণ্টাৰ ভিতৰত আহি কলিকতাত প্ৰথমে তৃণমূল হেডকোৱাৰ্টাৰ কামাক ষ্ট্ৰীটত থকা অভিষেক বেনাৰ্জী অখিল ভাৰত তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক তেখেতৰ লগত এখন এলানি মিটিং কৰে। মিটিং কৰাৰ পিছত তাৰ পৰা ওলাই যায় নবান্নলৈ। নবান্ন হ'ল মমতা বেনাৰ্জী বা চৰকাৰখনৰ ছেক্ৰেটেৰিয়েট, হাওৰাত আছে। আৰু তাত গৈ পেলাই তেখেতে মমতা বেনাৰ্জীৰ সৈতে এই মুহূৰ্তত এলানি মিটিঙত যোগদান কৰিছে। তাৰ আগতে তেখেতে এপইণ্টমেণ্ট লেটাৰ লৈ ফৰ্মেলি TMC তৃণমূল কংগ্ৰেছত তেখেতে যোগদান কৰিছে। তৃণমূলৰ ডেৰেক অ'ব্ৰায়ন, সাংসদ ডেৰেক অ'ব্ৰায়ন লগত আছে। আৰু সেই যোগদানৰ পিছত আজি এতিয়া মমতা বেনাৰ্জীৰ সৈতে মিটিং কৰিছে আৰু তাৰপাছত দিল্লীলৈ উভতি যাব। দিল্লীত সুস্মিতা দেৱৰ লগত ডেৰেক অ'ব্ৰায়ন উভতি যাব। তাত অহাকাইলৈ দুপৰীয়া 1টা বজাত এখন সংবাদমেলত তেখেতে কথাখিনি ক'ব স্পষ্টকৈ যে কিহৰ বাবে এৰিছে, কিহৰ বাবে TMCত যোগদান কৰিছে আৰু TMCত কি পজিশ্যনত কেনেকুৱা এটা পদবী লৈ তেখেতে যোগদান কৰিছে। নিশ্চয়কৈ যেতিয়া এটা নেশ্যনেল ষ্টেচাৰৰ এগৰাকী নেতা, চ' এটা ভাল পদবী লৈ তালৈকে গৈছে। কিন্তু এটা কথা মন কৰিবলগীয়া হয় যে আপুনি চাব 14 তাৰিখে দিল্লীত ভূপেন বৰাৰ সৈতে সুস্মিতা দেৱ একেলগে ৰাহুল গান্ধীক লগ কৰিছিলে। সেয়া আছিল 14 তাৰিখ।
আৰু আজি আপোনাৰ 16 তাৰিখ প্ৰায় 48 ঘণ্টাৰ ভিতৰত সুস্মিতা দেৱৰ ষ্টেণ্ড একেবাৰে ওলোটাখৰ তেখেত কংগ্ৰেছৰ লগত আছিলে 14 তাৰিখে ৰাহুল গান্ধীৰ ঘৰত আৰু আজি দুপৰীয়া কলিকতাৰ কামেক ষ্ট্ৰীটত অভিষেক বেনাৰ্জীৰ সৈতে এই এটা পুৰা এটা পেৰাডিম শিফট বিথিকা দেৱ তেখেতৰ মাতৃয়ে এটা ইণ্টাৰভিউত কৈছে যে তেখেতে এই ডেভেলপমেণ্টৰ বিষয়ে বৰ অৱগত নহয় তেখেতে জনা নাছিলে যে সুস্মিতা দেৱে কংগ্ৰেছ এৰিব বা তৃণমূল কংগ্ৰেছত জইন কৰিব তৃণমূল কংগ্ৰেছত জইন কৰাৰ এতিয়া যোগদান কৰাৰ ক্ষেত্ৰত দুটা কথা হ'ল যে মই প্ৰথমে কওঁ যে ভূপেন বৰাই আপোনাৰ আমি ভূপেন বৰাই ইণ্টাৰভিউ দেখুৱাইছোঁ ভূপেন বৰাই ডাঙৰীয়াই ইণ্টাৰভিউ দিওঁতে কৈছে যে সুস্মিতা দেৱৰ যি জনপ্ৰিয়তা সেয়া শিলচৰ বা বৰাক ভেলীত কিছু ম্লান হৈছে কিছু কমিছে সেই গতিকে ছেকেণ্ড ফিডল লিডাৰ থাৰ্ড ফিডল লিডাৰ বহুত আছিলে যিহেতু সুস্মিতা দেৱ তাত আছিলে আৰু এক দিগ্গজ নেতা সেইকাৰণে সুস্মিতা দেৱক আওকাণ কৰি বেলেগ এজন নেতাক তালৈ আনি বহুৱাব তেখেতসকলৰ কষ্ট হৈছিলে তো পপুলাৰিটিৰ ওপৰত ডাঙৰ এটা প্ৰশ্নবোধক চিহ্ন আছিলে সেই এতিয়া তেখেতৰ ওচৰত এনেকুৱা 4-5 গৰাকী সুস্মিতা দেৱ আছে কোনোবা এগৰাকীক তেখেতে সেই শিলচৰৰ স্থান দিব কংগ্ৰেছৰ নেতৃবৰ্গৰ কথা হ'ল যে আৰু 15 দিনৰ ভিতৰত এটা কংগ্ৰেছৰ দল গৈ পেলাই শিলচৰ বা কাছাৰত গৈ উপস্থিত হ'ব আৰু তাত এই যি ডেভেলপমেণ্ট আছে সেই ডেভেলপমেণ্টৰ ওপৰত চৰ্চা কৰি এগৰাকী নতুন নেতাক বা এগৰাকী নতুন নেতা তাত তেখেতসকলে প্ৰজেক্ট কৰিব এতিয়া কথাটো হ'ল সুস্মিতা দেৱক এটা যদি নেশ্যনেল এটা পজিশ্যন দিয়া হয় বা যেনেকৈ আবিৰ ঘোষালে কৈছে যে উত্তৰ পূৰ্বৰ TMC বা তৃণমূল কংগ্ৰেছৰ এটা নেতৃত্ব তেখেতক দিয়া হয় তেখেতৰ দায়িত্বত তেতিয়া ত্ৰিপুৰাৰ আগন্তুক নিৰ্বাচন আছে সেয়া আছে অসমৰ নিৰ্বাচন আছে অসমৰ বৰাক ভেলী বা বৰাক উপত্যকাৰ যদি গোটেই সমূহ যদি বঙালী ভোটাৰক আমি চাওঁ তেতিয়াহ'লে তাত এটা সম্ভাৱনা এটা থাকিয়ে যায় আৰু তৃণমূল কংগ্ৰেছে এইবাৰ কলিকতা বা ৱেষ্ট বেংগলৰ পৰা ওলাই গৈ এটা নেশ্যনেল প্লেটফৰ্মত এইবাৰ যুঁজিবলৈ আগুৱাই আহিছে খেলা হ'ব বৰ্তমান আজিৰ পৰা ত্ৰিপুৰাত আৰম্ভ হৈছে যদিও ত্ৰিপুৰাত তেখেতসকলে সংগঠন গঢ়াৰ চেষ্টা কৰি আছে সকলো মানুহ তালৈকে অনা হৈছে তাত মই আজি ৰাতিপুৱা সুবল ভৌমিক ডাঙৰীয়াৰ লগত কথা পাতিছিলোঁ সুবল ভৌমিক প্ৰাক্তন কংগ্ৰেছ তাৰপিছত বিজেপিলৈ গৈছিলে এতিয়া TMCৰ এগৰাকী ডাঙৰ নেতা তেখেতৰ মতে যে এছেম্বলি ইলেকশ্যন আৰু লোকসভা নিৰ্বাচন দুটা বেলেগ বস্তু এছেম্বলি ইলেকশ্যনত প্ৰায় লোকেলক এটা প্ৰভুত্ব দিয়া হয় তেখেতে কৈছে যে যদি সুস্মিতা দেৱ আহে নেশ্যনেল ফ্ৰণ্টত বহুত ডাঙৰ এটা বিষয় কাৰণ মমতা বেনাৰ্জীৰ সৈতে যদি একেলগে কাম কৰে সুস্মিতা দেৱ তৃণমূলৰ কাৰণে বেনিফিচিয়েল তৃণমূল আগুৱাই যাব পাৰিব তৃণমূলে উত্তৰ পূৰ্বৰ তৃণমূলৰ যি প্লেন আছে সেইখিনি বিস্তাৰিত কৰিবলৈ তেখেতসকলে সফল হ'ব কিন্তু ত্ৰিপুৰাৰ নিৰ্বাচনত সুস্মিতা দেৱৰ ভূমিকা সেয়া তেখেতে এতিয়াও বৰ নিশ্চিত নহয় এতিয়া কালি প্ৰেছ কনফাৰেন্সত এইটো গম পোৱা যাব যে এই বিষয়ে গম পোৱা যাব যে সুস্মিতা দেৱ কেনে এটা পজিশ্যনত জইন কৰিছে কাৰণ সেয়া খুব উল্লেখনীয় কাৰণ এটা ডাঙৰ শিফ্ট কাৰণ মন কৰিবলগীয়া কথা হ'ল যে সুস্মিতা দেৱ 4th জেনেৰেশ্যন কংগ্ৰেছী অকল সন্তোষ মোহন দেৱেই নহয় সন্তোষ মোহন দেৱৰ দেউতাক আৰু তেখেতৰ আগতো সকলো তেখেতসকলৰ পৰিয়ালত কংগ্ৰেছ আছে চ' এই কংগ্ৰেছৰ এক ধাৰা তেখেতে ভাঙি আজি তৃণমূল কংগ্ৰেছত জইন কৰিছে আৰু এটা কথা চাব প্ৰথমতে ৰূপজ্যোতি কুৰ্মী তাৰপিছত সুশান্ত বৰগোহাঁই এতিয়া আপোনাৰ হ'ল সুস্মিতা দেৱ তিনিগৰাকী যুৱ নেতা আছিল তিনিগৰাকী খুব প্ৰমিচিং নেতা আছিল তিনিগৰাকী খুব প্ৰভাৱশালী নেতা আছিল কংগ্ৰেছৰ এই তিনিগৰাকীয়ে কিন্তু আজি কংগ্ৰেছত নাই এটা কাৰণ যিয়েই হওক কংগ্ৰেছৰ কিন্তু বিশ্লেষণ কৰাৰ সময় ভূপেন বৰা ডাঙৰীয়াই কৈছে যে BTR ৰিজনত এতিয়া মিটিং চলি আছে কংগ্ৰেছ ভৱনত যে BTRত মানুহ এৰি দিয়াৰ পিছত নতুনকৈ মানুহ আহিছে BTRত তেনেকুৱাকৈ যদি আপুনি ৰূপজ্যোতি কুৰ্মীও চাই ৰূপজ্যোতি কুৰ্মীৰ বিষয়টো কৈছিলে যে ৰূপজ্যোতি কুৰ্মী ওলাই গৈছে একো কথা নাই নতুন মানুহ আহিব নতুন মানুহে আগুৱাই লৈ যাব কিন্তু কথাটো হ'ল যে এইসকল নেতা যিসকল নেতাই বৰ্তমান ওলাই গৈছে এই তিনিগৰাকী নেতাই কিন্তু যুৱ প্ৰজন্মৰ নেতা খুব প্ৰভাৱশালী নেতা আৰু এটা ফিউচাৰ থকা নেতা তেনেকুৱা নেতাসকল যদি কংগ্ৰেছৰ পৰা ওলাই যায় আৰু নতুন নেতা আহি সেই পজিশ্যন বনায় এগৰাকী নেতা প্ৰায় 2-3বাৰকৈ নিৰ্বাচন জিকি অহা নেতা তেনেকুৱা নেতা যেতিয়া ওলাই যায় পাৰ্টি এটা ক্ৰেডিবিলিটি বা পাৰ্টিৰ যি ছবি সেই ছবিটো ক'ৰবাত নে ক'ৰবাত অকণমান কেনা লাগেই তো সেইকাৰণে কংগ্ৰেছো কিন্তু এতিয়া বেকফুট মই নকওঁ কিন্তু এতিয়া কংগ্ৰেছে নতুনকৈ চিন্তা কৰিবলগীয়া সময় আহিছে আজি কপিল চিব্বল ডাঙৰীয়াই কৈছেই আৰু কিছুমান খবৰ যদিও আনকনফাৰ্ম চ'ৰ্চ সেইসকল সূত্ৰৰ মতে কংগ্ৰেছৰ কেইবাগৰাকী দিগ্গজ নেতা তৃণমূললৈ যোৱাৰ সম্ভাৱনা আছে যদি সেয়াই হয় তেতিয়াহ'লে নিশ্চয়কৈ কিন্তু কংগ্ৰেছৰ বাবে চিন্তনীয় বিষয় আৰু তৃণমূল কংগ্ৰেছৰ কাৰণে এইটো এটা সদায় এটা এডেড গেইন
অত্যন্ত গুৰুত্বপূৰ্ণ কথা ধন্যবাদ জনাইছোঁ নিলয় ভট্টাচাৰ্য এইখিনি তথ্যৰ বাবে আৰু সামগ্ৰিকভাৱে যদি চাওঁ ৰাজনীতিৰ ক্ষেত্ৰত কিন্তু বহু দিশত পথ পৰিৱৰ্তন হ'বলৈ গৈ আছে আৰু এনেধৰণৰ পথ পৰিৱৰ্তনে কিন্তু আগন্তুক দিনত যিসমূহ নিৰ্বাচন আহি আছে তাতো কিছু নহয় কিছু প্ৰভাৱ পেলাব আমি এই বিষয়টোৰ ওপৰত দৃষ্টি ৰাখিম লগতে কলকাতাৰ পৰা অধিক তথ্যৰ বাবে পুনৰ যোগাযোগ স্থাপন কৰিম আমাৰ সাংবাদিকৰ সৈতে আৰু বাতৰি দেখিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ निर्माण का पावर स्वैग चल शुरू हो जा माय टर्न कर दे सब कुछ ऑन ट्रैक নিউজ 18 আৰু বাইজুছে বিগত বৰ্ষত এনে একাংশ প্ৰতিভা সম্পন্ন যুৱক যুৱতীক পোহৰলৈ আনিছিল তেওঁলোকে আমাৰ মন প্ৰাণ উদ্বেলিত কৰিছিল বয়সত কম হলেও নিউজ 18 দিয়া মঞ্চত তেওঁলোকে এনে প্ৰতিভা দাঙি ধৰিছিল যে সমগ্ৰ দেশ অবাক হৈ পৰিছিল গণিতৰ পৰা সংগীতলৈ খেলৰ পৰা কলালৈ নিজৰ ক্ষেত্ৰত বিশাল প্ৰতিভাৰ পৰিচয় দিছিল এই নবীন প্ৰতিভাধৰসকলে এবাৰো এনে নবীন প্ৰতিভাধৰসকলৰ বাবে একেখন মঞ্চৰ ব্যৱস্থা কৰা হৈছে যদি আপুনি তেনে কোনো প্ৰতিভাধৰক চিনি পায় তেনেহলে news18.com/younggenius অথবা বাইজুছ এপ ডাউনলোড কৰি ইয়াং জিনিয়াছ সেকশনলৈ যাওক সোনকালে আহি আছে বাইজুছ ইয়াং জিনিয়াছ সিজন 2 এ নিউজ 18 ইনিচিয়েটিভ এই অনুষ্ঠানত আপুনি অংশ ল'ব পাৰে Genius, young genius. Genius, young genius. কাবুলৰ বিমানবন্দৰত তালিবানৰ হত্যাযজ্ঞ বিমানবন্দৰত নিজ দেশলৈ যাবলৈ হেতাও পৰা লগা লোকৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি তালিবানৰ গুলীত বহু লোকৰ মৃত্যু হৈছে এতিয়াও বিমানবন্দৰত আবদ্ধ বহু লোক তালিবানৰ বৰ্বৰতাক গৰিহণা দিছে সমগ্ৰ বিশ্বই আফগানিস্তানত কি পৰিস্থিতিৰ উদ্ভৱ হৈছে তাক কথাৰে বৰ্ণনা কৰিব নোৱাৰি ভয়ংকৰ পৰিস্থিতি আৰু ইতিমধ্যে যিখিনি ঘটনা তাত সংঘটিত হৈছে ধাৰাবাহিক ৰূপত আমি আপোনাক জনাই আছো কাবুলৰ বিমানবন্দৰত তালিবানে হত্যাযজ্ঞ চলালে বিমানবন্দৰত নিজ দেশলৈ যাবলৈ ওলোৱা লোকৰ ওপৰত নিৰ্বিচাৰে গুলীচালনা কৰা হ'ল প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি তালিবানৰ গুলীত বহু লোকৰ মৃত্যু হৈছে এতিয়াও বিমানবন্দৰতে আবদ্ধ হৈ আছে বহু লোক তালিবানৰ এই বৰ্বৰতাক সমগ্ৰ বিশ্বই গৰিহণা দিছে अफगानिस्तान में तालिबान का कब्जा हो चुका है काबुल बचा हुआ था लेकिन काबुल पर भी कल तालिबान ने कब्जा कर लिया और इस वक्त अफरा तफरी बेचैनी का माहौल अफगानिस्तान में पूरे बना हुआ है दिल्ली में भोगल इलाके में अफगानी शरणार्थी रहते हैं और यहाँ पर भी एक माहौल यहाँ पर देखने को मिल रहा है कुछ ऐसे लोग हैं जो कुछ रोज़ पहले ही अफगानिस्तान से लौटे हैं ऐसे ही एक परिवार अफगानिस्तान से आया है आप इस कार में आप देख सकते हैं करीब 6 सदस्य हैं यहाँ इनसे बात करने की कोशिश करते हैं कब आया अफगानिस्तान जंग है क्या अफगानिस्तान जंग है कब आए आप वहाँ से लेकिन ये कह रहे हैं अफगानिस्तान में जंग है लेकिन अहमद हैं जो इन्हें कोऑर्डिनेट कर रहे हैं और ये हमें बताएंगे कि ये कौन लोग हैं कब आए हैं और यहाँ अब कहाँ जा रहे हैं अहमद थोड़ा आगे आइए इनके बारे में बताइए और अभी क्या हालात चल रहे हैं अभी तो ये फैमिली भी 4 दिन हो गया अफगानिस्तान से आया था क्योंकि काबुल से बहुत लड़ाई चल रही जी। और इसका फैमिली बाहर है इसलिए सिक्योरिटी के लिए ये हिंदुस्तान आया है क्या इन लोगों ने बताया क्योंकि ये बिल्कुल अभी लौटे हैं आप बता रहे हैं 4 दिन पहले वहाँ भी क्या हालात हैं क्या लोग बता रहे हैं क्या वापस जाने की कोई संभावना है वहाँ पर वापस तो नहीं जाएंगे क्योंकि अच्छा। अभी हालत बहुत बड़ा है छोटा बच्चे का जब तो लड़की का जवान है हाँ। जब ये तालिबान देता है इसका बोलता है तू मेरा साथ भी चलो अच्छा। हाँ, जब इसका कोई फैमिली का मेल है तो उसका गोली मारता है अच्छा तो इसलिए इसका तालिबान के ऐसे ताल्लुकात इस प्लानिंग ऐसे है तो ये लोग डर की वजह से लौटे हैं? जी जी क्योंकि इसका प्रोविंस में बहुत जंग है वहाँ ज़िंदगी नहीं है स्कूल नहीं जा रहा है इसलिए तो जब काबुल से पॉपुलेशन भी ज़्यादा हो गया उधर भी बच्ची सेफ पढ़ती नहीं हैं, है आप कुछ बोल सकते हैं पढ़ते हैं आप वहाँ पे मकतब में भी Ne? Taliban. तालिबान
अच्छा तालिबान नहीं जानता है, हाँ। नहीं छोड़ेंगे थे स्कूल जा रहे, स्कूल पढ़ाई के वो बोलता है जब स्कूल जा रहे उधर तालिबान है, तालिबान के डर अभी ये परिवार कहाँ जा रहा है और क्या आप इन्हें कुछ फॉर्मेलिटीज करने वाले नहीं ये इधर तो एम्बेसी जा रही है, बोलता है इससे यूएन का रजिस्टर को होता है। अच्छा अच्छा UN तो बाकी आगे लीगल प्रोसीडिंग के लिए जी आगे जी यहाँ जी पर जी किस जी तरह से? जी इसलिए आप अपना एक बार परिचय दे दें अहमद, आप किस तरह से इनको कोऑर्डिनेट कर रहे हैं? तो इसलिए कि इसका लैंग्वेज नहीं आता है, मैं इसके अच्छा। साथ जा रहा हूँ लैंग्वेज के ट्रांसलेटर एक तरह से ट्रांसलेटर के तौर पर आप इनके साथ हैं। जी। देखिए ये पूरा परिवार है, ये बोल नहीं पा रहे हैं। 4 दिन पहले ये आए हैं। देखिए छोटे छोटे बच्चे आप अगर देखेंगे कार में, साफ तौर पर इनकी आंखों में वो डर, वो खौफ देखा जा सकता है जो इन्होंने अफगानिस्तान में देखा। और जिस तरह के हालात और तस्वीरें ताज़ा अफगानिस्तान से आ रही हैं वो डराने वाली हैं। निश्चित तौर पर जिस तरह से वहाँ लोगों में एक डर है, डर के बाद लोग अलग अलग देशों में शरण ले रहे हैं। भारत भी एक बड़ा डेस्टिनेशन है और यहाँ पहले से ही अफगानी शरणार्थी रहते हैं और ये परिवार भी 4 दिन पहले पहुँचा है। अहमद बता रहे हैं कि यहाँ ये 4 दिन पहले आए और जो बच्ची है वो पढ़ने जाती है। अहमद ने बताया कि तालिबान जो है वो उसको ले जाना चाहते थे। तो आप समझ सकते हैं कि किस कदर हालात जो हैं वो अफगानिस्तान में ख़राब हो चले हैं और भारत एक बड़ी जगह ऐसे लोगों को दिखाई दे रही है कि वो यहाँ शरण ले सके। पहले से ही सालों से यहाँ पर हज़ारों अफगानी शरणार्थी रहते हैं, लेकिन अब और लोग यहाँ पर पहुँच रहे हैं। कैमरा पर्सन विकास ठाकुर के साथ जावेद मंसूरी, न्यूज़ 18 इंडिया, दिल्ली। अभी बता नहीं सकते क्योंकि टाइम लगता है। अभी आप देखना पड़ेगा कि इनका सोच और विचार वही है जो पुराने हैं, वो बदल चुके हैं। लेकिन इस तरीके से अशरफ गनी ने इस तरीके से कर दिया, एकदम ये तो कर दिया। अशरफ गनी और उसका टीम जो था और वो एक गद्दार है। उन्होंने ये अफगानिस्तान के साथ गद्दारी किया, अफगानिस्तान के लोगों के साथ गद्दारी किया और तारीख उनको माफ नहीं करे। The situation, Taliban just came in to the capital in Kabul, and now they're saying that the government is going to go from one side to another with peace. It's going to be peacefully without any war or any. That's an official statement we read everywhere. You tell me, what did you see around you when you left the city? I saw nothing. There was just like a little bit of traffic going on. Like the cars were more than usual, and the people were just going to the banks and taking out the money because there is disbelief among the people, and yeah, just that. No violence or any untoward thing that you saw? I didn't see any violence, but I cannot say that there was not violence. I just didn't see it. প্ৰসংগ এপিএছচি নিযুক্তি কেলেংকাৰী। এপিএছচিৰ তদন্তৰ আয়োগত হাজিৰ আৰু এজন ৰাজপত্ৰিত বিষয়া। আয়োগে তলব কৰিছিল ৰাজপত্ৰিত বিষয়া ৰাকেশ দাসক। তলব কৰা বিষয়াজনৰ ধনশিৰি সহকাৰী নিয়োগ বিষয়া ৰাকেশ দাস। আজি অন্য 2জন ৰাজপত্ৰিত বিষয়াও হাজিৰ হোৱাৰ সম্ভাৱনা আয়োগত। এপিএছচি নিযুক্তি কেলেংকাৰীত সাঙুৰ খাইছিল এই বিষয়াকেইজন। আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।